সবে ডাঙৰকে আৰু এটা হাত চাপৰি বঢ়িয়া আজি 29 ডিসেম্বৰ 2024 হয়না অহাকালি 30 আৰু পৰহি 31 ডিসেম্বৰ 2024 মানে আমাৰ বছৰখন যাবই আৰু অহা 31 ডিসেম্বৰৰ দিনা আমাৰ আবৰ প্ৰায় 39 বছৰ কাল স্কুলত হয়না চাকৰি কৰিল আৰু অহা 31 ডিসেম্বৰৰ দিনা আবৰ ৰিটায়াৰ্ড হ'ব তো যেহেতু ৰিটায়াৰ্ডৰ দুদিন আগত এনেকৈ ছাৰৰ ঘৰত একচুৱেলি খানা কাৰণে মাতিছে আৰু মই কৈছোঁ এখেতসকল মাজে মাজে এনেকৈ লগ হয় তো আজিও তাৰ বিশেষ দিন এটা তো এনেকৈ লগ হৈছে আৰু দুদিন আগত আবক এনেকৈ হেপী ৰিটায়াৰমেণ্ট লাইফ সৰজনী বুলি লিখি ধুনীয়াকৈ মৰম যাচিছে আৰু এতিয়া কেকটো কাটা হ'ব হয়নে ছাৰ বহুতেই ভাল লাগিল আৰে হাত চাপৰি বহুত বহুত ধন্যবাদ এতিয়া কেকটো কাটিব হয়না বঢ়িয়া হেপী ৰিটায়াৰমেণ্ট লাইফ সৰজনী ডাঙৰকৈ হাত চাপৰি আৰু এবাৰ খুব সুন্দৰ এক মুহূৰ্ত মই দেখুৱাইছোঁ আপোনালোকক যেহেতু অহা পৰহি অৰ্থাৎ 31 ডিসেম্বৰ 2024 তাৰিখে আবৰ ৰিটায়াৰ্ড হ'ব কিন্তু তাৰ আগতে দুদিন পূৰ্বে এনেকৈ লগ হৈছে আমাৰ বঙাইগাঁৱৰ যি আৰোগ্য হস্পিটেলৰ কাষতে আমাৰ প্ৰবীণ ছাৰৰ ঘৰত এনেকৈ পিকনিক আয়োজন কৰিছে আৰু ইয়াতে যেহেতু অহা পৰহি ৰিটায়াৰ্ড ইয়াৰ মৰম তেখেতসকলে হাইস্কুলত হায়াৰ ছেকেণ্ডেৰী একেলগে পঢ়িছিল শক্তি আশ্ৰম কলেজত কিন্তু প্ৰায় 40 বছৰ কাল পিছতো তেখেতসকলে এনেকৈ একলগ হৈছে কেতিয়াবা পিকনিক খাইছে মনৰ কথা পাতিছে কিন্তু আজি আবই উচুপি উচুপি কান্দিছে কাৰণ যেহেতু প্ৰায় 40 বছৰ কাল পিছত ৰিটায়াৰ্ড হ'বলৈ গৈ আছে ভাল লাগিলেও কেতিয়াবা বেয়াও লাগে হয়নে লৈছোঁ আৰু ইয়াৰ ডাক্তৰ বাইদেউ ধুনীয়াকৈ খুৱাই দিছে বহুত মৰম যাচিছে বহুত 1 2 3 আৰু একেতকল এনেকৈ হাতখন চাপটি মাৰি ধৰিছে চবে কিয় জানে কাৰণ এই যি বন্ধুত্ব যাতে কেতিয়াও এৰি নাযায় মানে পাহৰি নাযায় আহি ব্ৰেকফাষ্ট বাইদেউ কোনে বনাইছে আচ্ছা 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 ঠিক আছে আপুনি দি আছে মানে ঠিক আছে হ'ব লাষ্ট 3 মাহ আগত গোৱালপাৰা পলিটেকনিক কলেজত এনেকৈ লগ হৈছিল আপোনালোকে ময়ো আহিছিলোঁ আৰু আজি এখেতসকলৰ ঘৰত বঙাইগাঁও আৰু এইফালে ভাইটি আছে ভাইটিৰ নামটো কি আছিল হয় নেকি চবৰে কলা উঠিছে যে চবৰে অচিনাকি হৈছে নেকি মানুহ নিচিনা না আৰে বল খেলে নেকি আৰু এইফালে খানা দানা বনাই থকা হৈছে বহুখিনিয়ে আইটেম বনাইছে যিটো আৰু মই কৈ শেষ কৰিব নোৱাৰোঁ আপোনালোকক দেখুৱাম আৰু এইফালে যিহেতু এখেতসকলে এটা ৰুমত বহি ওপৰ মহলত ধুনীয়াকৈ কথা পাতিছে নেক্সট মানে পিকনিক ক'ত হ'ব কাৰ ঘৰত হ'ব এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা পাতি আছে মই অলপ সোমাই আহিলোঁ আৰু দেখুৱাইছোঁ আপোনালোকক এখেতসকলে একচুৱেলি 40 বছৰ পিছতো এনেকুৱা যে বন্ধুত্ব যিটো মানে ফ্ৰেণ্ড চাৰ্কেলটো বনাই ৰাখিছে সঁচাকৈ ভাবিলে আচৰিত লাগে অকণমান ৰেষ্ট কৰিছে চবে দেখুৱাইছোঁ ধুনীয়া ৰুম একদম ছাৰ ইমান ধুনীয়াকৈ বনাই ৰাখিছে ছাৰ কেনেকুৱা লাগিছে ভাল ভাল কিন্তু গোৱালপাৰাত গৈও বেয়া লগা নাছিল আছিল কিন্তু ছাৰে আজি বিশেষ কাৰণত আহিব নোৱাৰিলে কিন্তু আজি প্ৰবীণ ছাৰৰ ঘৰত আহি যিটো ভাল লাগিল আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ এয়া আমি এতিয়া কমলা খাম আৰু নিচত গৈ যিহেতু আমাৰ মাঘৰ বিহু আহিল হয় নহয় আৰু লগতে ইংৰাজী নৱবৰ্ষ সকলোকে শুভেচ্ছা জনাইছোঁ এই বছৰ যাতে বহুত ভালে কুশলে পাৰ হয় আৰু নিচত গৈ পেলাই আমি ধুনীয়াকৈ গীত গাম আপোনালোকে উপভোগ কৰিম থেংক ইউ এয়া বাইদেউৰ সৰু ল'ৰা দেই আজি সৰু ল'ৰা ঘৰত নাই মানে ইয়াৰ মই বাবু ভালে আছা ভালকে খেলিবি হা বাবু নামটো কৈ দিয়া গৌৰৱ ৰায় আমি গৌৰৱ কৰোঁ গৌৰৱৰ কাৰণে এখেতে হয় নে নহয় গৌৰৱৰ কাৰণে গৌৰৱ কৰোঁ আৰু সৰু ডাঙৰ ভাইটি আজি মক টেষ্ট আছে হয় না ভালকে দিবি মেডিকেলত কোচিং কৰি আছে আজি স্বাস্থ্যৰ কাৰণে আজি ন ইণ্টাৰভিউ কিন্তু আমি গানৰ জৰিয়তে স্বাস্থ্যৰ কিছুমান কথা কৈ দিব পাৰোঁ এনেকুৱা ধৰণৰ হে ৰাইজ সবে পাহৰি নাযাবা স্বাস্থ্য ৰক্ষাৰ কথা সবে মন দি শুনিবা ঐ মা মূলা খাবা গাজৰ খাবা আৰু খাবা লাই গাজৰ বিলাহী খালে চকুৰ দৃষ্টি পায় গাজৰ বিলাহী খালে চকুৰ দৃষ্টি পায় যেহেতু ডাক্তৰ বাইদেউৰ লগত এইকাৰণে আমি স্বাস্থ্য ৰক্ষাৰ কাৰণে গান গাইছোঁ ঐ মা পাচলি যি ৰান্ধিবা আগতে ধুই ল'বা ৰান্ধিবৰ সময়ত ঢাকান দি ৰান্ধিবা হয় না পাচলি ৰন্ধাৰ আগত ধুই ৰান্ধিব লাগে আৰু ৰন্ধাৰ সময়ত
ঢাকান দি ৰান্ধিব আৰু এতিয়া আমি বিহু ডান্স কৰিম নাকি বেটা কৰি দিও এতিয়া আমি নিশ্চয় যাম সবে বলক হিপাৰ মাজতে গতি ন ও মুৰ্গৰ হিপাৰ মাজতে গতি ন এ চৰাই হুৱা হলে উৰি গলো হেতেন তোতে মন্দিৰ তোতে কান্দে হে দা পহদৰ কি বেঙাৰ পাতে মন্দিৰ তোতে কান্দে হে দা পহদৰ কি বেঙাৰ পাত এনেকে বহুখিনি আনন্দ ফূৰ্তি কৰিছো আৰু খন্তেক পিছত আমাৰ খানা ৰেডি হৈ আছে আৰু যিখিনি আনন্দ ফূৰ্তি কৰিলো মোবাইলটো মই ধৰিব পৰা নাছিলো মোবাইলটো মই ধৰিছিল ভণ্টি কি নাম নাছৰিন আক্তাৰ নাছৰিন ক'ত ঘৰ গোসাইগাঁও হয় নেকি গোসাইগাঁৱৰ পৰা আহিছে নাছৰিন আৰু ভণ্টি তোমাৰ ৰিয়া দাস ক'ত ঘৰ বৈতেমাৰী ও বেছি দূৰ নহয়তো না ঠিক আছে ধন্যবাদ দাদা থেংক ইউ যিকি নহওক এতিয়া খোৱা ধোৱাৰ আয়োজন কৰি আছে মই দেখুৱাইছোঁ বাকী মাংস মটন আৰু চিকেন আৰু মাছ আছে ছাৰ মাছ কি মাছ আনিছিল মাছ কি মাছ কি কয় এইটো আৰি মাছ লোকেল আৰি বাপৰে লোকেল ভাল লাগিব আৰু বহুখিনি আনন্দ ফূৰ্তি কৰাৰ পিছত নাচ গান কৰাৰ পিছত এনেকৈ খানা দানা ষ্টাৰ্ট হৈ গ'ল বাইদেউ খানা কেনেকুৱা হৈছে হয় নেকি এইফালে ভণ্টি খানা কেনেকুৱা হৈছে টেষ্ট হৈছেতো কি কি আহিল মাছ আহিল এতিয়া মাংস আহিছে কিন্তু বাহ চিকেন না চিকেন মটন ছাৰ বহুত যোগাৰ কৰিছে আজি দেই বাইদেউ কেনেকুৱা হৈছে এনে কৈছে নেকি পিছত হয় নেকি ভাল হৈছে বুলি কৈছে ছাৰ কেনেকুৱা হৈছে হয় নেকি ছাৰ তো যিহেতু আবৰ কাৰণে অনা কেক হেপী ৰিটায়াৰমেণ্ট কেক হয়নে তো এনেকৈ আবই বিলাইছে মানে কেক হয়নে এইটো মোক খুৱাই দিব ৰ'ব 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 বহুত ধুনীয়া খানা ইয়াৰ মই দেখুৱাইছোঁ পাতখন আমাৰ কেমেৰামেনক ভাত দালি ফ্ৰাইড ৰাইচ ইয়াৰ কবিৰ বৰা ইয়াৰ পালেং শাকৰ বৰা চাহ আলু ভাজি ইয়াত চিকেন আহিছে মটন আহিব আৰু মাছ আছে ইয়াত চাটনি দিছে নেমু কি নাই আৰু মিঠা দৈটো বাকী আছেই যেনিবা চাটনি বহুত কিবা কিবি গতিকে আজি আৰু খাই 1 ঘণ্টামান লাগিব চাগে লাহে লাহে খাই আছোঁ থেংক ইউ প্ৰীতিভোজৰ কথা যিমানে প্ৰশংসা কৰিছোঁ কম হৈ যাব একেবাৰে শেষত ৰাজবংশী জাতীয় গামোচা এখনেৰে এনেকৈ মৰম যাচিছে আৰু আমাৰ ছাৰে যিহেতু ফৰেষ্টত কাম কৰে এইকাৰণে এডাল নিম গছ আৰু এডাল বকুল গছ আৰু ইয়াৰ ছাৰক মৰম যাচিছে ছাৰৰ নাম একচুৱেলি ভগৱান হয় আৰু বাইদেউ এনেকৈ মৰম যাচিছে আৰু লগতে নিম গছ বকুল গছ দিব ছাৰে লৈ আনি আছে জাতীয় গামোচাৰ লগত এডাল নিম গছ আৰু এডাল বকুল গছেৰে বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ বঢ়িয়া ছাৰ আৰু একেলগে গামোচাখন দিছে দেই হয় আৰু গছ দুডাল দিছে বাছি লওক আপুনি নিম গছডালৰ খিয়াল ৰাখিব নে বকুল গছৰ খিয়াল ৰাখিব বঢ়িয়া আৰু ছাৰে ইনস্পেকশ্যন কৰিব কিন্তু ঠিক আছে এবছৰ পিছত বঢ়িয়া এনেকৈ গামোচা দিছে দেই বহুত আৰু এনেকৈ ছাৰ হীৰালালক আৰু বাইদেউ বিভা ৰাণী বাইদেউক হয় চৌধুৰী নাথ চৌধুৰী আৰু গছপুলি আপুনি কোনটোৰ খেয়াল ৰাখিব কওক বকুল ফুল ডক্টৰ গিৰীন চন্দ্ৰ ৰয় আৰু শ্ৰীমতী ডক্টৰে হয় আল্পনা ৰয় এনেকৈ ৰাজবংশী জাতীয় গামোচাৰে মৰম যাচিছে আমাৰ বাইদেৱে নন্দিতা আৰু ননন নেকি কথাই বেলেগ ভাই ঠিক আছে ইয়াৰ বাইদেউ ৰঞ্জিতা ৰয় আচ্ছা 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 প্ৰথমতে বাইদেউক ৰাজবংশী জাতীয় গামোচাৰ এখনেৰে আমাৰ নন্দিতা বাইদেৱে মৰম যাচিছে ছাৰৰ বাইদেউ হয় আৰু একেবাৰে শেষত আমাৰ আব সৰোজনী দেৱীক মৰম যাচিব ৰাজবংশী জাতীয় গামোচা এখনে কিন্তু চবে থিয় হ'ব লাগিব কাৰণ কিয় আবক আমি সন্মান দিব লাগিব যিহেতু অহা পৰহি আব ৰিটায়াৰ্ড
গতিকে চবে থিয় হয় ডাঙৰকৈ হাত চাপৰি বজাই আবক জাতীয় গামোচা এখনে এনেকৈ মৰম যাচিছে আমাৰ নন্দিতা বাইদেৱে তো এইবাৰ আমাৰ দুগৰাকী যুৱতী উপস্থিত আছে প্ৰথম গৰাকী কি নাম কৈছিলে ভণ্টি নাছৰিন আক্তাৰ এখন ৰাজবংশী জাতীয় গামোচা এনেখনে আমাৰ নন্দিতা বাইদেৱে মৰম যাচিছে আৰু ভণ্টিৰ নাম কি কৈছিলে ৰিয়া দাস বঢ়িয়া 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 আমাৰ ভণ্টি দুগৰাকীৰ কাৰণে হাত চপৰি হ'ব লাগে আচল মানুহ মই নহয় বাইদেউ আচল মানুহ আপোনালোকৰ ফ্ৰেণ্ড হয় মই আহিছোঁহে ঠিক আছে হয় হয় ধৰিব লাগিব একেবাৰে শেষত মোকো এখন জাতীয় গামোচা এখনে এনেকৈ বাইদেউ মৰম যাচিছে যিমানখিনি পাৰোঁ চেষ্টা কৰিম আৰু মই বহুবাৰ শেষত বুলি কৈছোঁ যে একেবাৰে শেষত আমি মৰম যাচিছোঁ একেবাৰে শেষত মৰম যাচিছোঁ একেবাৰে শেষ হোৱা নাই এইবাৰহে একেবাৰে শেষ হ'ব আৰু একেবাৰে শেষত ইমানখিনি ধুনীয়াকৈ আয়োজন কৰি ধুনীয়াকৈ আপ্যায়ন কৰা আমাৰ প্ৰবীণ ছাৰ আৰু বাইদেউ নন্দিতাক ৰাজবংশী জাতীয় গামোচাৰে এখনে আমাৰ ডক্টৰণী বাইদেৱে মৰম যাচিব প্ৰথমতে নাই 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 বাইদেউ ফাৰ্ষ্ট এটা ডাঙৰকৈ হাত চাপৰি বহুত বহুত ধন্যবাদ আৰু এইবাৰ আমাৰ আব সৰজনীয়ে আমাৰ ছাৰক প্ৰবীণ ছাৰক জাতীয় গামোচা এখনে কেনে মৰম যাচিছে বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ এই মৰম সদায় চিৰস্মৰণীয় হৈ ৰ'ব হয়নে ছাৰ ইমান ভাল লাগিছে ইমান কষ্ট কৰি খুৱাইছে দুৱাইছে ইমানখিনি সন্মান দিছে লগতে ব্যতিক্ৰমী অনুষ্ঠান আৰু গছপুলি দিছে হয়নে তো যি কি নহওক ছাৰ বহুত বহুত ধন্যবাদ আৰু বাইদেউ বহুত বহুত ধন্যবাদ